আজি আকৌ আপোনালোকক নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো। ৰিয়ান পৰাগৰ প্ৰদৰ্শনক লৈ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিলে। তেওঁ ৰিয়ানৰ প্ৰশংসা কৰি ক'লে যে ৰিয়ানে নিজৰ বলিং দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় দলত খেলিবলৈ আৰু বহুত সুবিধা লাভ কৰিব। টপ অৰ্ডাৰ বেটছমেন হিচাপে বলিং কৰিব পৰা ক্ষমতা থকা খেলুৱৈ নাই বুলিবই পাৰি। ভাল স্পিন কৰিব পৰা বোলাৰ ভাৰতত খুব কম আছে। ৰিয়ানৰ সেই দক্ষতা আছে যাৰ বাবে তেওঁ দলত নিজৰ স্থানত বৰ্তি থাকিবলৈ সহজ হ'ব আৰু তেওঁ লাভৱান হ'ব। ইতিমধ্যে শ্ৰীলংকা আৰু ভাৰতৰ মাজত হৈ থকা টি-20 খেলৰ দুয়োখন মেচ সমাপ্ত হৈছে। তাত ৰিয়ানে ভাল প্ৰদৰ্শন কৰিছে। প্ৰথম মেচখনত বেটিঙত বেছি ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলেও বলিঙত তেওঁ সুন্দৰ প্ৰদৰ্শন কৰিছে। তেওঁ মাত্ৰ 8টা বলত 5 ৰান দি 3টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। অধিনায়ক সূৰ্য কুমাৰ যাদৱেও তেওঁৰ প্ৰশংসাত পঞ্চমুখ। যি সময়ত ৰিয়ান পৰাগৰ দলত স্থান পোৱাত বহুতেই প্ৰশ্ন কৰি আছিল, সেই সময়ত সূৰ্য কুমাৰ যাদৱে ৰিয়ানক এক্স ফেক্টৰ বুলি কৈ প্ৰশংসা কৰিছিল। তেওঁ কৈছিল যে ৰিয়ান পৰাগে বেটিঙৰ উপৰিও বলিং কৰি আমাৰ দলক আগবঢ়াই নিয়াত সহায় কৰিব। প্ৰথম দিনাৰ ৰিয়ানৰ খেলত সন্তুষ্ট হৈছিল। কৈছিল যে এনেদৰে বেটছমেনে যদি সুন্দৰ বলিং কৰি থাকে তেওঁৰ বাবে বহুত সহজ হ'ব ভাৰতীয় দলক আগুৱাই নিয়াত। আজি শ্ৰীলংকা আৰু ভাৰতৰ মাজত তৃতীয়খন মেচ আছে আৰু এই মেচত আজি ৰিয়ানে কেনেকুৱা প্ৰদৰ্শন কৰে দেখিবলৈ পাম। গতিকে আমি আশাবাদী যে ৰিয়ানে আজিও ভাল প্ৰদৰ্শন কৰিব আৰু বলিং আৰু বেটেৰেও সুন্দৰ প্ৰদৰ্শন কৰিব। ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং। বাই বাই।